আপোনালোকৰ সম্পৰ্কৰ কথা আপোনালোকৰ ঘৰত গম পাইছিল? মই জনোৱা নাছিলোঁ, কাৰণ মোক লৈ দেউতাই বহুত সপোন দেখিছিলে। মোৰ দেউতাই ইয়াৰ আগতেই মোক কৈ থৈছিলে, যদি মই ঘৰৰ অমতত গৈ কিবা এটা সিদ্ধান্ত লওঁ, তেতিয়াহ'লে মোৰ ঘৰখনে মোক কেতিয়াও ক্ষমা নকৰিব। আৰু শেষত গৈ সেয়াই হ'ল। মানে? মই ঘৰৰ পৰা পলাই অহাৰ পিছত মই মৰিলোঁ বুলি দেউতাই তেজপুত্ৰী কৰি মোক নদীত অস্থি বিসৰ্জন দিলে। এইটো আপুনি ভাল কাম নকৰিলে নেকি? আপোনাৰ ছোৱালীটো এতিয়াও জীয়াই আছে। এনেকৈ কিয় আছা জিউ? দেউতা এতিয়ালৈকে আহিয়ে নাপালে। দেউতা নাহে। কিয় নাহে মা? দেউতা এতিয়া অফিচত ব্যস্ত হৈ আছে যে। মই ঘৰলৈ আহিছোঁ বুলি তুমি কৈছা নাই? কৈছোঁ, তথাপিও তেওঁ ছুটি লৈ আহিব লাগিব যে। এতিয়া ছুটি পোৱা নাই। দেউতা এতিয়া য'ত থাকে ইয়াৰ পৰা বহুত দূৰ হয়, অহা যোৱা কৰিব নোৱাৰে নহয়। দেউতা তাতেই থাকি লয়। তুমি এতিয়া গাখীৰখিনি খোৱাচোন। তেতিয়াহ'লে দেউতা কেতিয়া আহিব? মই ফোন কৰি কম দিয়া। কেতিয়া আহিব পাৰে এতিয়াই ক'ব নোৱাৰে নহয়। আমি দেউতাৰ ওচৰলৈ যাওঁ ব'লা মা। ইমান দূৰৰ পৰা আহিছা, এতিয়া দেউতাৰ ওচৰলৈ যাব নালাগে। আমি পিছত কেতিয়াবা যাম, হ'ব? জীউক কথাবোৰ কেনেকৈ কওঁ, একো ভাবি পোৱা নাই। হঠাতে দেউতাকৰ কথাবোৰ কৈ দিলে জীউৱে কি ভাবিব বাৰু? তাতোতকৈ ডাঙৰ কথা, মোৰ এটা ভুল সিদ্ধান্তই মোৰ মাৰ মৃত্যুৰ কাৰণো হ'ল। কি? গুৱাহাটীলৈ আহি সকলো কথা গম পালোঁ। প্ৰথমতে সুৰজক বিচাৰি এজেঞ্চিলৈ গ'লোঁ। এজেঞ্চিত বন্দিতা বাইদেউক লগ পাই বহুত কথাই গম পালোঁ। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।